গোলাঘাট জিলাৰ মুদৈ গাঁৱত স্বাস্থ্য সজাগতা সভা আৰু আঁঠুৱা ঔষধীকৰণ শিবিৰ। গোলাঘাট জিলাৰ স্বাস্থ্য বিভাগ কমাৰবন্ধা খণ্ড প্ৰাথমিক স্বাস্থ্য খণ্ডৰ অন্তৰ্গত বৰুৱা গাঁও প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ মুদৈ গাঁৱত বৰ্তমান বাৰিষা সময়ত হোৱা ৰোগৰ পৰা কিছু সকাহ পাবৰ বাবে আজি বৰুৱা গাঁও ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ উদ্যোগত স্বাস্থ্য সজাগতা সভা আঁঠুৱা ঔষধীকৰণ শিবিৰ অনুষ্ঠিত কৰা হয়। উক্ত স্বাস্থ্য সজাগতা সভাত মেলেৰিয়া বিভাগৰ স্বাস্থ্যকৰ্মী বিজয় শইকীয়াই মেলেৰিয়া ৰোগৰ পৰা কেনেকৈ ৰক্ষা পাব পাৰি এই সন্দৰ্ভত উপস্থিত ৰাইজক উদ্দেশ্যি বক্তব্য আগবঢ়ায়। শিবিৰটোত ৬০টা পৰিয়ালৰ আঁঠুৱা ঔষধীকৰণ কৰাৰ লগতে অঞ্চলটোৰ জ্বৰ হোৱা ব্যক্তিৰ পৰা তেজৰ নমুনা সংগ্ৰহ কৰা হয়। উক্ত সভাত বৰুৱা গাঁও ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ ক্ষেত্ৰ পৰিদৰ্শক খগেন বৰা, বহুমুখী স্বাস্থ্যকৰ্মী উজ্জ্বল শইকীয়া, বহুমুখী স্বাস্থ্যকৰ্মী সুখজিৎ দাস, আশা ছুপাৰভাইজাৰ ঘনকান্তি গগৈ, আশা কৰ্মী বুলি বৰা উপস্থিতিত শিবিৰৰ সফল সমাপ্তি ঘটে। আমি বৰুৱা গাঁও ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অন্তৰ্গত মুদৈ গাঁৱত আমি এটা স্বাস্থ্য সজাগতা শিবিৰ অনুষ্ঠিত কৰোঁ। মানে আমাৰ এই গৰম দিনত বাহকজনিত ৰোগৰ পৰা হ'ব পৰা বিভিন্ন বেমাৰৰ পৰা আমি কি ধৰণে হাত সাৰিব পাৰিম, মহ মাখিৰ পৰা, ডেংগু, জাপানীজ এনকেফেলাইটিছ আদিৰ পৰা, তাৰ বাবে আমি এইটো সময়ত মানে আমি গাঁৱে গাঁৱে আঁঠুৱা ঔষধীকৰণ কৰা হয়। গতিকে আমি আজি মুদৈ গাঁৱত আজি আঁঠুৱা ঔষধীকৰণ কেন্দ্ৰ অনুষ্ঠিত কৰিলোঁ। গতিকে মানে কি আমাৰ ৰাইজক আমি সজাগ আৰু সচেতনতাৰ বাবে আমি স্বাস্থ্য এই সময়ত হ'ব পৰা বিভিন্ন বেমাৰৰ পৰা ধৰ মহৰ পৰা কিদৰে হাত সাৰি থাকিব পাৰিব তাৰ ওপৰত আমি ৰাইজক বিশদভাৱে আমি তেখেতসকলক ল'ব লগা সাৱধানতাৰ বিষয়ে অৱগত কৰোঁ। কাৰণ বিশেষকৈ মহে চাফা পানীত কণী পাৰে। গতিকে আমাৰ মানুহৰ ঘৰৰ চৌহদত মানে যিবিলাক বাচন বৰ্তন ভগা টেকেলি গাড়ীতে ডিছপ'জেবলবিলাকত যিদৰে পানী জমা হৈ থাকে তাতে মহে বংশবৃদ্ধি কৰি থাকে। তেখেতসকলক আমি এই কথাখিনি অৱগত কৰিছোঁ যে তেখেতসকলৰ ঘৰৰ চৌহদত যিবিলাক মানে বাচন বৰ্তনত পানী জমা হৈ থাকে তেখেতসকলে গম নোপোৱাকেই বা দেখে মানে সেইখিনি নেগলিজেঞ্চি কৰে। আৰু ভিতৰত আমাৰ বিশেষকৈ আমাৰ টাববিলাকত, আমাৰ ফুলৰ টাববিলাকত আমাৰ মানে কি কৰা হয়, আমাৰ টাবতে পানীটো থাকে, তাতে মহৰ বংশবৃদ্ধি কৰি আমাক কামুৰি থাকে, আমি গমাই নাপাওঁ। গতিকে তেখেতসকলক আমি এই বিষয়ে আমি সজাগ কৰিছোঁ যাতে তেখেতসকলে সেইবিলাক সপ্তাহত এদিন অন্ততঃ ড্ৰাই ডে পালন কৰি গোটেই বস্তুখিনি ঘৰৰ চৌহদত যিবিলাক পানী জমা হৈ থকা উৎসবিলাক আঁতৰাই গধূলি সময়ত ধূপ মানে জাক চাক দি মানে আঁঠুৱা তলত শুবৰ বাবে আমি তেখেতসকলক মানে অনুৰোধ কৰিছোঁ যাতে মহৰ পৰা বাচি থওক, পৰিয়ালটো সুস্বাস্থ্য হওক, আমি তাৰে কামনা কৰিছোঁ। আজি কিমানজন ব্যক্তি ইয়াত আঁঠুৱা ঔষধীকৰণ? আজি আমাৰ মুদৈ গাঁৱত আমাৰ প্ৰায় 60 ঘৰ মানুহ আহিছে, 63 ঘৰমান মানুহ আহিলে। আৰু তাৰে আমাৰ মুঠতে আঁঠুৱা আমাৰ মানে প্ৰায় 300 আঁঠুৱা ওচৰা-ওচৰি 300 ওচৰা-ওচৰি আমি আঁঠুৱা ঔষধীকৰণ কৰিছোঁ। আমাৰ মানে ইয়াতে মানে কি হৈছে, যিবিলাক আমাৰ এনেকুৱা হয়, আমিতো গাঁৱে গাঁৱে ঘৰে ঘৰে গৈ আমি মানে অসুখৰ খবৰ খাতি লওঁ। কিন্তু আজি ইয়াতে মানে আমি কৈছিলোঁ যে যদি কাৰোবাৰ ওচৰে পাঁজৰে ক'ৰবাত যদি জ্বৰ হৈ আছে তেখেতসকলক ইয়ালৈকে আমি নিমন্ত্ৰণ কৰিছিলোঁ। আৰু আমাৰ ক্ষেত্ৰ পৰিদৰ্শক আমাৰ খগেন বৰাদেৱে তেখেতসকলক তেজৰ নমুনা সংগ্ৰহ কৰিছে আৰু RD কিট কৰিছে। মানে কৰি পেলাই তেখেতসকলক যাতে মানে আমি তেজত যদি কিবা মানে মেলেৰিয়া, ডেংগু, জাপানীজ এনকেফেলাইটিছ মানে বিশেষকৈ মানে মেলেৰিয়া, PV আৰু PFৰ যদি কিবা মানে পায় সেইটো কাৰণে আমি তেখেতসকলক তেজৰ নমুনা সংগ্ৰহ কৰিলোঁ ইয়াতে আজি। গোলাঘাটৰ পৰা পল্লৱিকা বৰুৱাৰ ৰিপৰ্ট।